লাষ্ট ক্লাছত আমি ডিআই শিকিছিলোঁ হয়নে ডিআইৰ আমি প্ৰায় গোটেইকেইটা টাইপ শেষে কৰিছোঁ তাতে জাষ্ট এটা টাইপ বাকী আছে তোমাৰ ইনকাম আৰু এক্সপেণ্ডিচাৰ টাইপৰ ডিআই এক্সাম কোনে কোনে দিছিলা জিমা তুমি এক্সাম দিছিলানে নাৰ্গিছ দিছিলোঁ ছাৰ ফাৰ্ষ্ট পেপাৰত কেনেকুৱা কুৱেশ্যন আহিছিলে ছাৰ ফাৰ্ষ্ট পেপাৰত এটা আহিছিলে প্ৰফিট লছৰ বাকীখিনি পাৰ্চেণ্টাইল বেছড আহিছিলে ডিৱাই আৰু তেনেকুৱা মেথছ বিশেষ অহা নাই ছাৰ আচ্ছা সিৰিজ কুৱেশ্যন আহিছিলে এইবিলাক ইজি আছিলে আচ্ছা আচ্ছা এবাৰ ফাৰ্ষ্ট পেপাৰটো বহুত ইজি দিছে সবৰে মানে গোটেই কুৱেশ্যনখিনিয়ে ইজি হৈছে ফাৰ্ষ্ট পেপাৰটো ভালে ইজি হৈছে এবাৰ হয় ছাৰ শ্ৰাৱস্তি তোমাৰ ডিআইটো কেনেকুৱা আহিছিলে ছাৰ ডিআইটো মানে মই ভালকে মানে বুজি পোৱা নাছিলোঁ কাৰণ মই মেথছখিনি বাৰু কৰিছোঁ কিন্তু ডিআইখিনি কৰা নাছিলোঁ সেইটো কাৰণে মানে অলপ টাফ লাগিলে কিন্তু এবাৰ মেথছ মানে বেছি অহা নাছিলে আৰু ইফালে আৰু এটা যে পাৰ্ট আছিল মানে লজিকৰ এটা মই পাহৰি গ'লো ছাৰ মানে লজিকৰ পাৰ্ট আহিছিলে কিছুমান লজিকৰ এয়া হেৰি তোমাৰ Sir, square of opposition আহিছিলে এটা question square of opposition if both the proposition cannot be true and false at the same time এনেকুৱা আহিছিলে square of opposition ৰ question আহিছিলে হয় square of opposition হয় এবাৰ ফাৰ্ষ্ট পেপাৰৰ question বহুত ইজি আহিছে red herring and fallacy বিলাক আছে তাৰ পৰা আহিছিলে এটা hasty generalization red herring হয় ফাৰ্ষ্ট পেপাৰৰ কুৱেশ্যনখিনি এবাৰ মই চাইছোঁ এনে ইউটিউবত মই চালোঁ কেনেকুৱা আহিছিলে আৰু হেড ভাষাৰ পৰা আহিছিলে এটা আচ্ছা হেড ভাষাৰ পৰা সৰি হেড ভাষাৰ পৰা আহিবই আৰু নাৰ্গিছ দিছিলা নে এক্সাম ছাৰ দিছিলোঁ এক্সাম আচ্ছা ডিআই মই শিকোৱাৰ পৰা আহিছিল নে বেলেগকৈ আহিছিলে আৰু বাকি বস্তুখিনিতো তেনেকুৱা হেৰি সিলেবাসৰ ভিতৰৰ পৰা আহিছে ইমান বাহিৰৰ বস্তু এবাৰ ইমান দিয়া নাই এবাৰ অকণমান ইজিকৈ কাটিছে বস্তুখিনি Sir, DI to I guess percentage report ki bata hisile mane kimat percentage students fail hoisil then pass hoisil eneko mane girls boys eneko ki bata hisile কিন্তু মই পাহৰি গৈছো বস্তু কাৰণ মই প্ৰেক্টিস কৰা নাই DI পার্সেন্টেজ DI আমি শিকিছিলো যে তোমাৰ হেৰি মেল ফিমেলৰ পার্সেন্টেজ তাৰ পিছত তোমাৰ এনেকুৱা আছিল ন DI এটা যে টোটাল স্টুডেন্ট আছে ইমান ম্যাথমেটিক্সত ইমান স্টুডেন্ট আছে 450 তাৰ পৰা ইমান পার্সেন্ট তোমাৰ মেল আছে ইমান পার্সেন্ট ফিমেল আছে তেনেকুৱা টাইপৰ এটা DI আহিছিল এবাৰ যে তোমালোকৰ কোনটো বা আহিছিল sir mane eneko ahisile je per year or hisapot girls e iman khini pass korise boys e iman khini fail korise mane heneke aru question mane eta dinse then tar pisot question ke tamne tar pisot moi koaje etu ki hobo eneko aru etu kiman moi youtube ot hunisilu teneko eta DI ahisile hetu tumalukore ahisile sage হেতু পার্সেন্টেজৰ DI খিনি পার্সেন্টেজৰ যিখিনি আমি শিকিছো পার্সেন্টেজটো যদি ভালকে ক্লিয়ার থাকে তেতিয়াহলে হেতু টেবুল ধুনিয়াকে বুজি পাব মই সাম বাৰো কোশ্চেন খিনি আহক তাৰ পিছত তোমালোকক আকৌ কৰাই দিম বস্তুখিনি যে কেনেকুৱা আহিছিলে যিনি কোশ্চেন খিনি ৰিভিল হলে তাৰ পিছত আমি সেইখিনি বস্তু আকৌ চাব পাৰিম তো তোমালোকৰ বেসিক DI খিনি হৈয়ে গল বেসিক মানে তোমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট তোমাৰ এইখিনি হয় এক সেকেন্ড মোস্টলি আমাৰ এতিয়া দুটা তিনটা এক্সামৰ পৰা এনেকুৱা টাইপৰ DI আহি আছে তোমাৰ এইটো টাইপৰ DI ফ্ৰেকশন আৰু ৰেশিও এইটো পার্সেন্টেজ আৰু ৰেশিও থকা DI এটো তোমালোকক কৰি দিয়া হৈছে হয়নে পার্সেন্টেজ আৰু ৰেশিও থকা DI এটোৰ পৰা বহুত বেছিকে হুদি আছে তাৰ পিছত তোমাৰ ইয়াৰ আগতে আৰু এটা কৰোৱা হৈছিল না হেতুৰ পৰা এটা DI আহিছিল তোমাৰ কোনটো আছিল এটো আমি কৰিলো এটো পার্সেন্টেজ আৰু ৰেশিও থকা এটো তো এটো বহুত বেছিকে আহি আছে তাৰ পিছত আৰু এটা টাইপৰ DI আমি শিকিছিলো
সেইটো টাইপৰো ডিআই আহিছে। এইটো এক্সাম মাৰ্কৰটো এইবাৰ আহিছে নাই সেইটো মই ইমান গম পোৱা নাই, বাট এইটো টাইপৰ ডিআই আহিছিলে। ৰ'ব এক ছেকেণ্ড, এইটো এনেকুৱা টাইপৰ ডিআই এটা আহিছিলে। ইয়াত তুমি যে কৈছিলা পাছ আৰু ফেইল, এইটো টাইপৰ ভিতৰত আহি যায়। সেইটো যে টোটেল ষ্টুডেণ্ট ইমান আছে, তাৰ পৰা ইমান পাৰ্চেণ্ট মেইল ফেইল কৰিছে, ইমান পাৰ্চেণ্ট পাছ কৰিছে, তেনেকুৱা আহিছিলে ন কুৱেশ্যনটো, ডিআইটো যেনেকুৱা আছিলে। হয়, তো এইটো টাইপৰ ভিতৰত আহি যাব সেইটো। হা, তো এইটো টাইপৰ ডিআই এইবাৰ আহিছে এক্সামত। তোমালোকৰ আহিছে আৰু এটা তোমাৰ হেৰিৰ আহিছে, তেনেকৈ মই চাইছিলোঁ ইউটিউবত। কুৱেশ্যনখিনি আহিলে গম পাম আৰু। দিয়া যিয়ে নহওক এইখিনি বস্তু তোমালোকে প্ৰেক্টিছ কৰা। ডিআইৰ আমি ইয়াতে এটা টাইপৰে দুটা তিনিটাকৈ ডিআই কৰিছোঁ, হয় নাই? তো ইয়াতে যদি বস্তুখিনি তোমালোকে ক্লিয়াৰ কৰি লোৱা, তেতিয়াহ'লে যিকোনো টাইপৰ ডাটা আহিলে তুমি পাৰিবাই। মানে ডাটাখিনি তুমি যদি বুজি পোৱা, কুৱেশ্যনখিনি ছেম। ডাটা ইণ্টাৰপ্ৰিটেশ্যনত কি হয় যে তোমাৰ 4টা 5টা 6টা টাইপৰে কুৱেশ্যন থাকে, আৰু সেইখিনি কুৱেশ্যনৰ টাইপৰ পৰাই তোমাৰ কুৱেশ্যন সুধিব। কিন্তু জাষ্ট আমাৰ ফাৰ্ষ্ট কি লাগিব যে ডাটাখিনি আমি বুজি পাওঁ নে নাই। যদি ডাটাখিনি আমি বুজি পাওঁ তেতিয়াহ'লে আৰু কোনো প্ৰব্লেম নাই। তো সেইটোৱে, ডাটাখিনি আমি বুজি পাব লাগিব ফাৰ্ষ্টত। তো ব'লা আমি আজি নতুন এটা টাইপ শিকিম, যিটো নেকি এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। এইটো টাইপৰ পৰাও ডিআই আহিছে এইবাৰ, বহুতকেইটা আহিছে। অ'কে, ইনকাম আৰু এক্সপেণ্ডিচাৰৰ ডিআই আমি বেছিকখিনি আগতে ক্লিয়াৰ কৰোঁ, তাৰপিছত আমি কৰিম সেইখিনি। ইনকাম আৰু এক্সপেণ্ডিচাৰ। অ'কে, ডিআইৰ ভিতৰত অকণমান টান টাইপৰ ডিআই যদি কোৱা এইটোৱে আছে। ইনকাম আৰু এক্সপেণ্ডিচাৰৰ ডিআইটো অকণমান টান, আৰু এক্সামত বহুত বেছিকৈ আহি থাকে। স্ক্ৰীনটো আহিছেনে ঠিক ঠাককৈ? স্ক্ৰীন আহিছেনে তোমালোকৰ তাতে? কোনোবাই অঁ, ব'লা আমি ষ্টাৰ্ট কৰোঁ এতিয়া। তো আমি ফাৰ্ষ্টত আমি বেছিক শিকিলোঁ। হা, বেছিক নিশিকিলে আমি ধৰিব নোৱাৰিম একচুৱেলি। এক্সপেণ্ডিচাৰ বা ইনভেষ্ট বুলি ক'ব পাৰা। হা, ইনভেষ্ট, তুমি এক্সপেণ্ডিচাৰ কৰিছা, তুমি কিবা এটা বিজনেছত ইনভেষ্ট কৰিছা। ফৰ এক্সাম্পল তুমি কিমান ইনভেষ্ট কৰিছা বা এক্সপেণ্ডিচাৰ কৰিছা, মানে খৰচ কৰিছা এটা বিজনেছ বনাবৰ কাৰণে। ফৰ এক্সাম্পল তুমি ইয়াতে 10,000 rupees এটা কি কৰিছা, ইনভেষ্ট কৰিছা বিজনেছটো তুমি বনাবৰ কাৰণে। বিজনেছ এটাত হা 10,000 rupees এটা ইনভেষ্ট কৰিছা। তাতে কি হৈছে, তোমাৰ ইনভেষ্ট কৰাৰ পিছত তোমাৰ প্ৰফিট হ'ব নহ'লে লছ হ'ব, হয়নে নহয়? বিজনেছ এটাত প্ৰফিট হয় নহ'লে লছ হয়। ফৰ এক্সাম্পল তুমি ইয়াতে প্ৰফিটে হৈছে তোমাৰ, ধৰি লোৱা প্ৰফিট। ইয়াতে এক্সপেণ্ডিচাৰ বা ইনভেষ্ট যে আমি ক'লোঁ, এক্সপেণ্ডিচাৰ বা ইনভেষ্ট মানে কি, তোমাৰ হাতত যিমান আছিলে তুমি সেইখিনিয়ে ইনভেষ্ট কৰিছা। মানে সেইটো কি হ'ব, টোটেল তোমাৰ যিখিনি তোমাৰ কেপেবিলিটি আছিলে তুমি সেইখিনিয়ে ইনভেষ্ট কৰিছা। তাৰমানে কি, তোমাৰ 100% তুমি ইনভেষ্ট কৰিছা, তাৰমানে এইটো কিমান 100%। মনত ৰাখিবা, এই পাৰ্চেণ্টেজৰ দ্বাৰাই আমি গোটেই ডিআইখিনি কৰিম। ইনকাম আৰু এক্সপেণ্ডিচাৰৰ ডিআই বনোৱাৰ বেলেগ বেলেগ ফৰ্মুলা আছে, বাট আমি সেইবোৰ ফৰ্মুলা ইউজ নকৰোঁ। ইয়াতে আমি ডাইৰেক্টলি পাৰ্চেণ্টেজ ইউজ কৰি কিনে কৰিম। পাৰ্চেণ্টেজ ইউজ কৰিলে কি হয়, মানে বহুত সোনকালে আমি এনচাৰখিনি বনাব পাৰোঁ। অ'কে, তো সেইটো কাৰণে আমি পাৰ্চেণ্টেজ ইউজ কৰি কিনে কৰিম, ফৰ্মুলা আমি ইমান ইউজ নকৰোঁ। এনেকুৱা ডিআইত তোমাৰ ডিআইৰ লগতে ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ যিটো চাৰ্ট থাকে ন, তো চাৰ্টৰ তলতে তোমাৰ এটা ফৰ্মুলাও দিয়া থাকিব, এটা বা দুটা ফৰ্মুলাও দিয়া থাকে। তো সেইবোৰ ইউজ কৰি কিনে তোমাক বনাব দিব, বাট সেইবোৰ আমি ইমান ইউজ নকৰোঁ। কেতিয়াবা কেতিয়াবা ইউজ কৰিব লগা হ'ব, বাট আমি মেক্সিমাম টাইম কি কৰিম, আমি পাৰ্চেণ্টেজ ইউজ কৰি কিনে কৰিম। অ'কে, তো এক্সপেণ্ডিচাৰ বা ইনভেষ্ট, তুমি বিজনেছ এটা বনাবৰ কাৰণে কিমান খৰচ কৰি আছা বা কিমান ইনভেষ্ট কৰি আছা। হা, ইয়াতে আমি এক্সপেণ্ডিচাৰ আৰু ইনভেষ্টটো আমি এটা চেঞ্চতে লৈ ল'ম। অ'কে,
তো ইয়াতে তুমি ফৰ এক্সাম্পল তুমি 100% দিব লাগিব কাৰণ তুমি যিখিনি ইনভেষ্ট কৰিব পাৰা বিজনেছ এটাত সেই 100% তুমি ইনভেষ্ট কৰিছা হয়নে নহয় তোমাৰ হাতত 10000 টকা এটা আছিলে আৰু তুমি 10000 টকাই তুমি কি কৰিছা ইনভেষ্ট কৰি দিছা ওকে তো এইটো হ'ল তোমাৰ এক্সপেন্ডিচাৰ বা ইনভেষ্ট তাৰ পিছত প্ৰফিট মানে কি যে কিবাটো এটা প্ৰফিট হ'ব 10% বা 20% বা 5% প্ৰফিট হ'ব পাৰে বা লছও হ'ব পাৰে হয়নে নহয় প্ৰফিট অৰ লছ প্রফিট হব নহলে কি হব লস হব যে কিমান পার্সেন্ট ফর এক্সাম্পল 10% এটা প্রফিট হইছে বা 10% এটা লস হইছে হয় না নহয় তো তেনেকুৱা কিবা এটা হব নেক্সট আমাৰ কি থাকিব যে আমাৰ ইনকাম একচুয়ালি কি হয় ইয়াতে আমি ইনকাম বুলি কলে যে আমি জেনারেলি ইনকাম বুলি কলে কি ভাবো যে মই ইয়াতে এক্সট্রা এক্সাম্পল এটা লৈছো যে মই 10,000 এটা ইনভেস্ট কৰিছিলো 10,000 এটা ইনভেস্ট কৰিছিলো আৰু 10,000 ইনভেস্ট কৰি কিনে মোৰ 500 টকা এটা লাভ হৈছে 500 টকা এটা কি হৈছে যে প্ৰফিট হৈছে এটো 10,000 টু কি কৰিছিলা তুমি ইনভেস্ট কৰিছিলা হয় না নহয় তো ইনভেস্ট কৰিছিলা 10,000 আৰু বিজনেছত লগোৱাৰ পিছত তোমাৰ এদিনত প্ৰফিট হৈছে ধৰি লোৱা 500 টকা এটা প্ৰফিট হৈছে তো হেতুক তুমি কি বুলি কবা ইনকাম বুলি কবা এনে আমি জেনারেলি ইনকাম হেতুৱে কও হয় না নহয় যে মোৰ আজি ইমান ইনকাম হল একচুয়ালি ইনকাম এটো নহয় এটো ইনকাম নহয় ইনকাম কাক কোৱা হয় জানা ইনকাম কোৱা হয় তোমাৰ ইনভেস্টমেন্ট যেটো হয় আৰু যেটো তোমাৰ প্ৰফিট সেই দুটা কি কৰা হ'ব প্লাস কৰা হ'ব তাৰ মানে কি 10,000 প্লাস 500 তাৰ মানে কি যে ইনকাম আমাৰ কিমান হৈছে যে 10,500 रुपीस এটা আমাৰ ইনকাম হৈছে ओके इनकामर कन्सेप्ट बुझी पाइसा तो इनकाम माने होल एक्सपेंडिचर प्लस प्रॉफिट ओके इनकाम माने की जे एक्सपेंडिचर प्लस प्रॉफिट तो एक्सपेंडिचर लगत जितु प्रॉफिट टू प्लस करा पिছত बा एक्सपेंडिचर माइनस प्रॉफिट जदि तुमार लॉस होइছে बिजनेसत जे 500 टका এটা लॉस होइছে तार माने की যে 500 टका এটা एक्सपेंडिचर পৰা माइनस হৈ যাব लॉस होइছে যেহেতু ओके जे 500 टका এটা लॉस होइছে तार माने की 9500 टका तुम्हार इनकाम যে তুমি কি কৰিছিলা যে তোমাৰ বিজনেসত 10000 এটা ইনভেস্ট কৰিছিলা বাট তোমাৰ 5000 এটা লস হৈ গল তো 5000 লস হোৱাৰ লগে লগে 9500 হৈ গল তার মানে কি ইয়াতে আমি কম কি আমার আজি ইনকামে হোৱা নাই হেতু রং কথা ইনকাম হৈছে কিমান ইনকামটো আমাৰ 9500 তার মানে কি বুঝোৱা হয় যে যেটো আমি ইনভেস্ট কৰো ইনভেস্টৰ লগত যদি প্ৰফিট হৈছে प्रॉफिट टू प्लस কৰিব লাগিব তাৰ পিছত হেতুক আমি ইনকাম বুলি কম আৰু যদি ইনভেস্টৰ লগত যদি আমি আমাৰ লস হৈছে তো লস টু মাইনাস কৰাৰ পিছত যিমান থাকিব হেতুক আমি কি বুলি কম হেতুক ইনকাম বুলি কম ইনকামৰ কনসেপ্ট ক্লিয়াৰ হৈছে सर ए इन्वेस्टर प्रॉफिट टू আকৌ এবাৰ বুজাব মানে एग्जांपल লটো ইনভেস্টৰ আৰু প্ৰফিট টু আচ্ছা তো ইনভেস্ট মানে কি যে তুমি কি কৰিছা যে তুমি বিজনেস এটা তুমি লগাইছা 10000 যে মই এটা সৰু বিজনেস এটা কৰিম 10000 মই ইনভেস্ট কৰিলো 10000 টকা এটা ওকে আৰু 10000 টকাটো তুমি কি ইনভেস্ট কৰিলা যদি তোমাৰ হাতত 15000 থাকিলে হয় তুমি 15000 ইনভেস্ট কৰিলা হয় বাট তোমাৰ হাতত আছে 10000 তো হেতু কাৰণে তুমি 10000 ইনভেস্ট কৰিছা তাৰ মানে কি তোমাৰ 100% তুমি ইনভেস্ট কৰিছা তুমি 10 টকা ইনভেস্ট কৰিলো হেতু 100% 5 টকা ইনভেস্ট কৰিলো 100% 50000 ইনভেস্ট কৰিলো 100% থাকিব হেতু तार माने इनभेस्ट बा एक्सपेंडिचर याता 100% থাকিব আৰু प्रॉफिट আৰু लॉस हेतु बेलेग কথা যে তুমি বিজনেসত তোমাৰ प्रॉफिटও হ'ব পাৰে লসও হ'ব পাৰে হয় না তো হেতু যে प्रॉफिट আৰু ইনকামটো কাক কোৱা হ'ব ইনকামটো কাক কোৱা হ'ব যে তুমি যেটো ইনভেস্ট কৰিছা ইনভেস্টৰ লগত কিবা এটা যদি प्रॉफिट হৈছে তো হেতু আমি প্লাস কৰি কিনে যিমান পাম হেতু আমাৰ ইনকাম আৰু যদি আমাৰ লস হৈছে বিজনেসত তো যেটো আমি ইনভেস্ট কৰিছিলো তাৰ পৰা মাইনাস কৰি কিনে যিমান লস হৈছে হিমান মাইনাস কৰি কিনে যিমান পাও হেতু হ'ব মানে আমাৰ ইনকাম বুজিব পাৰিছা ইনকাম আৰু এক্সপেন্ডিচাৰৰ কনসেপ্ট এটা মই আকৌ বুজাই দিছো বস্তুখিনি হা এখিনি सर যদি কোৱা सर যদি ইনকাম তো মানে দিয়া থাকে তেতিয়া হলে আমি মানে ইনভেস্ট কৰাটো বা প্ৰফিট কৰাটো কেনেকৈ উলাব পাৰো নি হয় হেতুৱে আমাৰ অংকটোৱে হেয়া যে আমাৰ কেতিয়াবা ইনকাম দিয়া থাকিব তোমার এক্সপেন্ডিচার দিয়া না থাকিব এক্সপেন্ডিচার তো হুদিব কেতিয়াবা কি থাকিব প্রফিট পার্সেন্টেজ দিয়া থাকিব এক্সপেন্ডিচার দিয়া থাকিব বাট আমার ইনকাম তো না থাকিব ইনকাম তো হুদিব ইয়াতে তোমার দুটা বস্তু দিয়া থাকিব আৰু এটা আমাক হুদিব হেতুৱে কোৱেশ্চন
আৰু আমি ইনকাম এক্সপেণ্ডিচাৰত তোমালোকক মই হেৰি শিকোৱা নাই কিয় যে এক্সামত তোমাৰ ইনকাম এক্সপেণ্ডিচাৰৰ কুৱেশ্যনো আহে বুজিছানে তো ইনকাম এক্সপেণ্ডিচাৰৰ কুৱেশ্যন মই কেইটামান টাইপ শিকাই দিছোঁ তাতে দুটামান টাইপ শিকোৱা হৈছে নেকি ইনকাম এক্সপেণ্ডিচাৰত শিকোৱা হৈছে তোমালোকক শিকোৱা হৈছে তো লগতে আমি বেছিক যেটো ইনকাম এক্সপেণ্ডিচাৰ কেতিয়াবা আহে একদম মিনিমাম টাইম আহে কাৰণ ইনকাম এক্সপেণ্ডিচাৰৰ কুৱেশ্যন সুধিলে ডিআইতে আহে তোমাৰ তেনেকৈ মেথমেটিকেল ৰিজনিঙত তেনেকৈ ইনকাম এক্সপেণ্ডিচাৰৰ কুৱেশ্যন ইমান নাহে কেতিয়াবা মানে হঠাৎ আহি যায় বেছিক কুৱেশ্যন থাকে যেতিয়া তোমালোকে ডিআইখিনি শিকিবা ন সেইখিনি কুৱেশ্যন এনে ইজিলি পাৰিবা বহুত কম আহে সেইটো কাৰণে মই এক্সট্ৰাকৈ আৰু শিকোৱা নাই ইয়াতে তোমালোকে শিকি যাবা তোমালোকৰ কনচেপ্ট ইয়াতে বিল্ড আপ হৈ যাব ওকে তো ইয়াতে চোৱা মই আকৌ বস্তুখিনি কৈ দিছোঁ ইনভেষ্ট কৰা বা এক্সপেণ্ডিচাৰ কৰা ইনভেষ্ট বা এক্সপেণ্ডিচাৰ হেতু কিমান হ'ব সদায় 100% হ'ব ফৰ এক্সাম্পল ইয়াতে কি আছে যে প্ৰফিট আছে কিমান পাৰ্চেণ্ট যে 25% তো 25% প্ৰফিট তেতিয়াহ'লে আমাক কি সুধিব যে ইনকাম ইকুৱেল টু হোৱাট তো আমাৰ ইনকামটো কিমান হ'ব হেতু সুধিছে তো আমি ফাৰ্ষ্টতে বেসিক্যালি আমি শিকিলো যে এক্সপেণ্ডিচাৰ অর ইনকাম শর্টত লিখিছো হা এক্সপেণ্ডিচাৰ বা ইনকাম এটু কি হয় যে ইয়াতে তুমি কিমান ইনভেস্ট কৰিছা হেতু বেসিক এটু সদায় 100% থাকে হয় না তো তোমার ইয়াতে ফর এক্সাম্পল কি দিয়া আছে যে প্রফিট দিয়া আছে প্রফিট আছে 10% তো আমার ইনকাম হদিছে ইনকাম কিমান হ'ব সরি ইনকাম নহয় ইয়াতে ইনভেস্ট এটু মই ওপৰত শর্টত আমি ইনকাম নহয় এটু এক্সপেণ্ডিচাৰ বা ইনভেস্ট বুলি কব পাৰা হা আই এন ভি বুলি দিছো ইনভেস্ট বাট আমাক ইয়াত সুধিছে ইনকাম তো ইনকামটো আমাৰ কিমান হ'ব আমি ফৰ্মুলাত পাই আহিছো যে এক্সপেণ্ডিচাৰ সদায় 100% আৰু যেটো প্ৰফিট যদি প্ৰফিট হৈছে তেতিয়াহলে আমি প্লাস কৰিম তাৰ মানে কি ইয়াতে ইনকাম মানে কিমান হ'ব আমাৰ ইয়াতে আহিছে না হ্যাঁ ইনকামৰ পার্সেন্টেজ হল ইয়াতে ইনকামৰ পার্সেন্টেজটো যদি আমি উলাব যাও তেতিয়াহলে কি হ'ব যে এক্সপেণ্ডিচাৰৰ যেটো পার্সেন্টেজ এক্সপেণ্ডিচাৰৰ কিমান 100% প্লাস প্রফিট হৈছে যদি লস হলে হয় তেতিয়াহলে আমি মাইনাস কৰিলো হয় আৰু প্রফিটৰ পার্সেন্টেজ প্লাস প্রফিট হৈছে দেন এটা প্লাস 10% দ্যাট মিন্স ইনকামৰ পার্সেন্টেজ কিমান হ'ব 110% বুজিব পাৰিছা কনসেপ্টটো আমি এনেকুৱা পার্সেন্টেজৰ দ্বাৰা আমি আনসার ওলাম বুজিব পাৰিছানে জাস্ট তোমালোকে মনত ৰাখিব লাগিব এটা বস্তু কি এক্সপেণ্ডিচাৰ বা ইনভেস্ট বুলি লিখা থাকিলে হেতু 100% প্ৰফিটৰ পার্সেন্টেজ তোমাৰ দিয়াই থাকিব কোৱেশ্চনত প্ৰফিটৰ পার্সেন্টেজ দিয়াই থাকিব ওকে আমাক ইনকাম খুদি দিব কেতিয়াবা তোমাৰ ইনকাম দিয়া থাকিব ইনকাম মানে কি যে আমাক যদি এনেকে দিয়ে বা এনেকে দিয়া আছে ইনকাম ইকুয়াল টু ফর এক্সাম্পল কিবা একটা নাম্বার দিয়া আছে ইয়াতে তো লস আছে ফর এক্সাম্পল লসটো আমি বাদে দিও প্রফিটটোৱে ধৰো লসটো লাহে লাহে বুজিয়ে পাবা প্রফিট আছে প্রফিট পার্সেন্টেজ আছে 20% কিমান আছে 20% তো এক্সপেণ্ডিচাৰ ইকুয়াল টু হোৱাট তো এক্সপেণ্ডিচাৰটো আমাক সুধিব ফর এক্সাম্পল ইনকামটো তোমাৰ ইয়াতে আছে 90,000 তোমার ইনকাম তো আমার এক্সপেণ্ডিচাৰটো আমাক যদি সুধে তো ইয়াতে আমার কি হ'ব যে প্রফিট হয়েছে তার মানে কি যে এক্সপেণ্ডিচাৰ ওলাব লাগে তো 90% ইয়াতে 90,000 যে আছে 90,000 তো কিমান পার্সেন্টৰ ভ্যালু 90,000 তো কিমান পার্সেন্টৰ ভ্যালু আমার 90,000 ইনকাম বুলি কোৱাৰ লগে লগে আমি গম পাইছো যে ইনকাম মানে কি যে 100% এটু কি হৰ যে এক্সপেণ্ডিচাৰৰ 100% প্লাস এটু প্রফিট পার্সেন্টেজ পিপি বুলি দিছো হা প্রফিট পার্সেন্টেজ ইয়াতে যে প্রফিটৰ পার্সেন্টেজটো দিয়া আছে 10% হেতু প্রফিট পার্সেন্টেজৰ ইয়াতে পার্সেন্টেজ তাৰ মানে 110% ইয়াতে তেনেকে হ'ব যে ইনকামটো কিমান হ'ব যে এক্সপেণ্ডিচাৰৰ 100% তো থাকিব প্লাস প্রফিটৰ কিমান আছে 20% তাৰ মানে কিমান ইনকামৰ এই 90,000ৰ পার্সেন্টেজটো কিমান ইকুয়াল টু 120% তাৰ মানে কি এই 90,000 তো তোমাৰ কিমান পার্সেন্টৰ ভ্যালু 120%ৰ ভ্যালু ধৰিব পাৰিছা না বস্তুখিনি
Yes, sir. জাষ্ট এবাৰ তোমালোকৰ বেসিকটো মাইণ্ডত আহি গ'লে একদম ইজি ইনকাম এক্সপেণ্ডিচাৰৰ ডিআইখিনি একদম ইজি জাষ্ট আমাৰ বেসিকখিনি মাইণ্ডত আনাটোৱে মানে ফাৰ্ষ্টত অকণমান চেলেঞ্জিং হৈ যায় উল্টা পুল্টা লাগে যে ইনকাম এক্সপেণ্ডিচাৰ কি কৈছা স্যার মানে ইনকামটো নিজে মানে নিজৰ ভিতৰত 100% নহয় আমি সেইটো কি কয় এক্সপেণ্ডিচাৰ আৰু প্ৰফিটৰ মানে প্লাসটো কৰিলে বা মাইনাস কৰি কিনে ওলাব লাগিব যদি লছত থাকে তেতিয়াহ'লে আমি এক্সপেণ্ডিচাৰৰ পৰা মাইনাস কৰি দিম ফৰ এক্সাম্পল ইয়াতে লছৰ এটা এক্সাম্পল লৈ লওঁ যে ইনকাম আছে তোমাৰ 20,000 লছ আছে তোমাৰ কিমান যে 10% তো এক্সপেণ্ডিচাৰ আমাক সুধিছে তো আমি জানো যে এক্সপেণ্ডিচাৰ সদায় কিমান থাকে 100% থাকিবই মানে যিমানে থাকক সিমান 100% মানে থাকিবই এক্সপেণ্ডিচাৰ সদায় 100% তো আমাক ইনকামৰ পাৰ্চেণ্টেজটো লাগে ইনকামৰ পাৰ্চেণ্টেজটো আমি কেনেকৈ ওলাম যে এক্সপেণ্ডিচাৰৰ 100% লছত আছে তো সেইটো কাৰণে মাইনাছ কিমান লছ আছে 10% লছ 10% লছ তাৰ মানে কিমান যে 90% তাৰ মানে কি 20,000 ৰ ভ্যালু ইয়াতে 90% বুজিব পাৰিছা Yes, sir. বাকি তোমালোকে বুজিব পাৰি আছে নে নাৰ্গিস আৰু জিমা তোমালোকে সব পাৰিছা নে বুজিব স্যার পাইছো তো এতিয়া আমি এক্সাম্পল লওঁ এতিয়া জাস্ট আমি বেসিকখিনি চালো এক্সাম্পল লওঁ হা ফাৰ্ষ্টত আছে এক্সপেণ্ডিচাৰ ইকুৱেল টু ধৰি লোৱা তোমাৰ 10,000 এটা এক্সপেণ্ডিচাৰ তুমি ইনভেষ্ট কৰিছা ইনকামো থাকি এক্সপেণ্ডিচাৰ বুলিও থাকিব পাৰে বা তোমাৰ ইনভেষ্ট বুলিও থাকিব পাৰে 10,000 তো তুমি কিবা এটা বিজনেছত লগাইছিলা তাতে কি হৈছে প্ৰফিট হৈছে কিমান যে তোমাৰ 25% প্ৰফিট হৈছে বিজনেছটো তো আমাক কিমান কি সুধিছে ইনকাম সুধিছে ইনকাম ইকুৱেল টু হোৱাট তেতিয়াহ'লে আমাৰ কিমান ইনকাম হৈছে আমাক ইনকাম সুধিছে তো ইনকাম মানে কিমান ইনকাম ইকুৱেল টু এক্সপেণ্ডিচাৰ প্লাছ প্ৰফিট পাৰ্চেণ্টেজ মনত ৰাখিবা ইনকামৰ পাৰ্চেণ্টেজটো এক্সপেণ্ডিচাৰৰ হ'ল 100% আৰু প্ৰফিট পাৰ্চেণ্টেজ ইয়াতে কিমান আছে প্লাছ 25% ধৰিব পাৰিছা এতিয়া তাৰ মানে কি আমাৰ ইনকাম যদি ওলাব লাগে তাৰ মানে আমি কিমান পাৰ্চেণ্ট ওলাব লাগিব 125% হয় না নহয় বস্তুখিনি ধৰিব পাৰিছানে এক্সপেণ্ডিচাৰটো আমাৰ কিমান হয় এক্সপেণ্ডিচাৰটো ইয়াতে 100% এক্সপেণ্ডিচাৰ সদায় 100% বাট ইনকামৰ পাৰ্চেণ্টেজটো ইফাল সিফাল হৈ থাকিব কিয়নো প্ৰফিট আৰু লছৰ ওপৰত ডিপেণ্ড কৰে ইনকামটো তো এক্সপেণ্ডিচাৰৰ 100%টো ইয়াতে থাকিবই তাৰপিছত কি হৈছে প্ৰফিট হৈছে তাৰ মানে কি প্লাছ হৈছে কিমান 25% তাৰ মানে কিমান 125% তাৰ মানে কি ইনকামৰ ভ্যালুটো কিমান 125% বাট আমাক খুদিছে ইনকাম এমাউন্টটো ওলাব লাগিব কাৰণ এক্সপেণ্ডিচাৰটো এমাউন্টত দিয়া আছে ন 10,000 এক্সপেণ্ডিচাৰ ইনভেষ্ট কৰিছিলা 25% তোমাৰ লাভ হৈছে তো এতিয়া আমি কেনেকৈ ওলাম তো এইটো ইনকামৰ ভ্যালু কিমান 125% এইখিনিলৈকে তো কোনো ডাউট নাই কাৰো এইখিনি এক্সট্ৰা বাৰু ওকে তো এতিয়া আমি ওলাম এক্সপেণ্ডিচাৰৰ ভ্যালু কিমান 10,000 এক্সপেণ্ডিচাৰটো 10,000 তো আমি ওপৰত লিখিলো 10,000 এইটো পাৰ্চেন্টেজ কিমান 100% এক্সপেণ্ডিচাৰ সদায় 100% হয় তো হেইটো পাৰ্চেন্টেজৰ 100 টো তলত আহিল মাল্টিপ্লাই বাই কিমান পাৰ্চেন্ট আমাৰ ওলাব লাগে আমাক কি ওলাব দিছে আমাক ওলাব দিছে ইনকাম তো আমাক ইনকাম ওলাব দিছে আমি ইনকাম ওলাম ইনকামৰ পাৰ্চেন্টেজ কিমান 125% কেনেকৈ হ'ল হেয়া এক্সপেণ্ডিচাৰৰ 100% আৰু 25% প্ৰফিটৰ তাৰ মানে কি আমি ওলাব লাগিব 125% ওকে তো এতিয়া আমি কাটি কুটি কিনে চাম আমাৰ ডাইৰেক্টলি আনসাৰ ওলাই যাব তো ইয়াতে পাৰ্চেন্টেজ দিব নালাগে জাস্ট মই এক্সাম্পল দিছো যে এটা জিৰো কাটি দিলো তো তলত আৰু একো নাই ওপৰত থাকিলে 100 মাল্টিপ্লাই বাই 125 বাস এইখিনি মাল্টিপ্লাই কৰিলে আমাৰ ওলাই যাব ওকে কিমান হ'ব 12,500 নেকি 12,500 তাৰ মানে কি আমাৰ তুমি ইনভেস্ট কৰিছিলা ইয়াতে কিমান যে 10,000 তুমি ইনভেস্ট কৰিছিলা 25% তোমাৰ লাভ হৈছে হোৱাৰ পিছত তোমাৰ ইনকামটো কিমান হৈছে যে তোমাৰ
12,500 টু ইনকাম হৈছে তাৰ মানে কি ইয়াতে তোমাৰ প্ৰফিট কিমান হৈছে যদি কোৱা হয় ইয়াতে প্ৰফিট আমাক যদি ইয়াতে সুধিলে হয় প্ৰফিট কিমান হ'ব ইয়াতে এক্সাক্ট প্ৰফিট কিমান হ'ব 10,000 তুমি ইনভেস্ট কৰিছিলা 10,000 লগাইছিলা আৰু তুমি 10,000 ৰ পৰা 12,500 পাইছা তাৰ মানে কি 2,500 এটা প্ৰফিট হৈছে 2,500 টকা এটা তোমাৰ লাভ হৈছে এটো প্ৰফিট টু বেলেগ ইনকাম টু বেলেগ ইনকাম মানে কি যে এক্সপেন্ডিচাৰ প্লাস প্ৰফিট ক্লিয়াৰ হৈছে নে এতিয়া বুজিব পাৰিছা সবে কাৰোবাৰ কিবা ডাউট থাকিলে সোধা এটো এটা ফার্স্ট एग्जांपल গল সেকেন্ড एग्जांपल আমি আৰু এটা লৈ আছো ফৰ एग्जांपल তোমাৰ ইয়াতে কিমান দিয়া আছে এক্সপেন্ডিচাৰ দিয়া আছে 90,000 লস পার্সেন্টেজ আছে লস পার্সেন্টেজ কিমান আছে যে তোমার 10% লস হইছে বিজনেসত 90,000 তুমি ইনভেস্ট কৰিছিলা বিজনেসত তাতে 10% লস হৈ গৈছে বিজনেসটো সাকসেস হোৱা নাই তো ইয়াতে আমাক ইনকাম হদিছে এতে তো আমাৰ লাগিব এনেকুৱা যে ইনকামটো একো হোৱা নাই লসই হৈছে নহয় ইনকামটো কিবাটা তো ৰিটাৰ্ণত আহিছে ৰিটাৰ্ণ যিমান আহে হেতুৱে তোমাৰ ইনকাম তাৰ মানে কি ইয়াতে আমি পার্সেন্টেজ উলাইলো এক্সপেন্ডিচাৰ সদায় 100% থাকে লসৰ পার্সেন্টেজ আছে ইনকামৰ পার্সেন্টেজটো কিমান হ'ব তেতিয়া হলে যে 100% মাইনাস লস আছে না 10% তার মানে কিমান ইকুয়াল টু 90% আমার কিমান ওলাব লাগে আমার ইনকামৰ পার্সেন্টেজ ওলাব লাগে ইনকাম ইকুয়াল টু হোয়াট দিছে তার মানে কি আমি 90% ওলাব লাগে তো আমি 90% ওলাই দিম বাস কার 90% 90,000 ও 90% তো 90,000 কিমান পার্সেন্ট 90,000 টু 100% 100 তলত আহিলে মাল্টিপ্লাই বাই যিমান পার্সেন্ট ওলাব লাগে কি ওলাব দিছে আমাক ইনকাম হদিছিলে ইনকামৰ পার্সেন্টেজ হল 90% 90 এটা জিরো কাটি যাব ইয়াৰ এটা কাটি যাব তো থাকিব কিমান 9,000 মাল্টিপ্লাই বাই 9 তার মানে কিমান যে 81,000 হয় না কিমান হ'ব 81,000 তার মানে তুমি 90,000 ইনভেস্ট কৰিছিলা তোমাৰ 10% তোমাৰ লস হৈ গৈছে বিজনেসত আৰু তুমি ৰিটাৰ্ণত কিমান পাইছা 81,000 পাইছা তার মানে ইয়াতে 9,000 টকা এটা তোমাৰ লস হৈছে ক্লিয়ার একদম ইজি হয় না নহয় পার্সেন্টেজৰ দ্বাৰা কৰিলে আমাৰ একদম ইজি আমি বেলেগ ফৰ্মুলা ইউজ কৰি কিনে বনাব গলে আমাৰ বহুত টান লাগিব কাৰণ ডিআইত বহুত ডাঙৰ ডাঙৰ নাম্বাৰ আহিব সেইবোৰ আমি ওলাব গলে বহুত টাইম লাগি যায় তো আমি পার্সেন্টেজ ইউজ কৰি কিনে কৰিব লাগিব বুজিব পাৰি আছা নে সবে ক্লিয়াৰ হৈছে Yes, sir. বাকি নাৰ্গী জিমা তোমাৰ বুজিব পাৰিছা সবে Yes, sir. তো এতিয়া তো আমাৰ ইয়াতে ইনকাম হদিছিলে আমি ইয়াতে আৰু এটা एग्जांपल লও যত নেকি এক্সপেন্ডিচাৰ হদিব ওকে एग्जांपल नंबर 3 তো ইয়াতে আমি লও ইনকাম তোমার দিয়া আছে ইনকাম টু দিয়া আছে তোমার 25,000 25,000 ইনকাম মানে রিটার্ন তো ইয়াতে তোমার প্রফিট হইছিল ফর एग्जांपल প্রফিট পার্সেন্টেজ কিমান যে তোমার 20% তোমার প্রফিট হইছে তো আমাক হদিছে এক্সপেন্ডিচার তো আমি কেনেকে ওলাম এক্সপেন্ডিচার ইকুয়াল টু হোয়াট তো আমি ইয়াতে কেনেকে ওলাম আমি ফার্স্টত আমার কাম হল যে ইহতৰ পার্সেন্টেজটো ঠিক কৰি লোৱা তো ইনকাম বুলি আছে ইনকামটো কি হয় এটো কিমান পার্সেন্ট হ'ব ইয়াতে আমি 100% ধৰিলে হ'ব না এতিয়া নহব আমি এক্সপেন্ডিচাৰটোকে 100% ধৰিব পাৰো বাট ইনকামক আমি 100% ধৰিব নোৱাৰো তো ইনকামৰ পার্সেন্টেজটো আমি কেনেকে ওলাও যে এক্সপেন্ডিচাৰৰ পার্সেন্টেজ প্লাস ইয়াতে প্রফিট হইছে না তো লস হলে আমি মাইনাস কৰি লয় প্রফিট তো প্রফিট তেতিয়া হলে আমাৰ ওলাই যাব তাৰ মানে ইয়াতে আমাৰ কিমান হ'ব যে এক্সপেন্ডিচাৰৰ 100% প্লাস তোমাৰ 20% প্রফিট তাৰ মানে কিমান 120% তাৰ মানে কি এই 25,000 ৰ ভ্যালু কিমান 120% হয় না নহয় তো আমাক লাগে কিমানৰ ভ্যালু এক্সপেন্ডিচাৰৰ ভ্যালু হদিছে তাৰ মানে কি 100% ৰ ভ্যালু ওলাব লাগে আমাক তো এখানে ইজিলি ওলাই যাব তো আমি কি কৰিম এই 25,000 টো ওপৰত হ'ব আৰু 25,000 ৰ ভ্যালুটো কিমান পার্সেন্ট 120% বুজিব পাৰিছা 120 কেনেকে আহিলে তলত হেতু
ইনকাম মানেই তোমাৰ কি এক্সপেণ্ডিচাৰ প্লাছ প্ৰফিট হয় বা এক্সপেণ্ডিচাৰ মাইনাছ প্ৰফিট হয়। তো ইয়াতে প্ৰফিট হৈছে তো প্লাছত আহিব, তো সেইটো কাৰণে 120%। আমাৰ ওলাব লাগে কিমান 100% ওলাব লাগে, মাল্টিপ্লাই বাই 100 কৰি দিয়া বাছ। যিমান পাৰ্চেণ্ট ওলাব লাগে সিমান মাল্টিপ্লাই কৰি দিলে হ'ল। এটা জিৰ' কাটি দিলোঁ হয়নে। তো এতিয়া থাকিল কিমান যে তোমাৰ 2 ইয়াতে কিমান টাইম 212ত কিমান টাইম 212ত 6 টাইম 200ৰ ভিতৰত 50 টাইম, আকৌ 2 ইয়াতে 3 টাইম 250 ভিতৰত 25 টাইম হয়নে। তাৰপিছত থাকিব 3, এতিয়াতো আমি ডাইৰেক্টলি 3 কাটিব নোৱাৰোঁ। তো আমাৰ ইয়াতে থাকিব ৰিমেইনিং কিমান যে ওপৰত 2500 তলত থাকিব তোমাৰ 3 মাল্টিপ্লাই বাই 25 হয়নে। তো এইখিনি থাকিলে, তো এতিয়া আমি ডাইৰেক্টলি এটা কাম কৰোঁ যে 2500 মাল্টিপ্লাই বাই 25 কৰি দিওঁ আৰু 3 দি ডিভাইড কৰি দিওঁ। তো 2500 মাল্টিপ্লাই বাই 25 কিমান হ'ব তোমাৰ 62,500 হ'ব আৰু তলত 3 এটা থাকি যাব হয়নে। তো এতিয়া আমি 3 দি ডিভাইড কৰি দিলে জাষ্ট আমাৰ ওলাই যাব যে 62500। এটোক আমি 3 দি ডিভাইড কৰিলে তো 3 6ৰ ভিতৰত 2 টাইম 6 হ'ব, তো 0 ইয়াতে 2 আহিব, 2ৰ ভিতৰত নাযায় 25ৰ ভিতৰত 8 টাইম 24 1 10ৰ ভিতৰত কিমান টাইম 3 টাইম। তো এনেকৈ যদি আমি ডিভাইড কৰোঁ, ডিভাইড বাই 3 কৰিলে তোমাৰ তেনেকুৱা হেৰি ওলাব যে 20 হ'ল নেকি ইয়াতে ৰবা, ইয়াতে বেছি স্পীডত হৈ গৈছে। কিমান আছিলে যে তোমাৰ 62,500 হয়নে নহয়। এইটোক আমি জাষ্ট 3 দি ডিভাইড কৰিব লাগে। 3 তোমাৰ 6ৰ ভিতৰত 2 টাইম 6, 2ৰ ভিতৰততো নাযায় 25ৰ ভিতৰত 8 টাইম হয়নে। আমাৰ ওপৰত মিষ্টেক হৈছে নেকি কিবা, ৰ'বচোন চাওক। আমাৰ কিমান আছিলে 2500 মাল্টিপ্লাই বাই 25 ঠিকে আছে নে চোৱাচোন। 2500 মাল্টিপ্লাই বাই 25 625 আচ্ছা हाँ। तो 325 ভিতৰত 8 টাইম, তো তোমাৰ হৈ যাব 24 থাকিব 1 10ৰ ভিতৰত আকৌ কিমান টাইম যে 3 টাইম 10ৰ ভিতৰত 3 টাইম, তো হৈ যাব 9 3 আকৌ তোমাৰ 10ৰ ভিতৰত 3 টাইম, তাৰ মানে কি 2800 তেনেকুৱা কিবা এটা হ'ব যে তুমি কি কৰিছিলা 2500 আচ্ছা ভিতৰত हाँ 20,800 তেনেকুৱা কিবা এটা হ'ব हाँ। ইয়াতে তোমাৰ ক্যালকুলেশনত অকণমান হেৰি হৈছে যে 20,000 সামথিং 800 কিবা 33 তেনেকুৱা কিবা এটা হ'ব 833 रुपीस তেনেকুৱা কিবা এটা আহিব हाँ। তো আমাৰ ইয়াতে आंसर কি হ'ব যে 20,833 পইণ্ট সামথিং, মানে ইমান তুমি ইনভেস্ট কৰিছিলা। ধৰি লোৱা মানে 20,800 তুমি ইনভেস্ট কৰিছিলা 33 रुपीस ইনভেস্ট কৰিছিলা আৰু ৰিটাৰ্ণত তুমি কিমান পাইছা যে 25,000 এটা পাইছা। বুজিব পাৰিছা নে একচুয়ালি আমি কেনেকৈ ফ্ৰেম কৰিব লাগে। ফ্ৰেমিংটো জাস্ট ধৰি লোৱা, বুজিব পাৰিছা এতিয়া যে ইনকাম দিয়া থাকিলে আমাক এক্সপেণ্ডিচাৰ সোধে, কেতিয়াবা এক্সপেণ্ডিচাৰ দিয়া থাকিলে আমাক ইনকাম সোধে। তো এনেকৈ আমাৰ কেতিয়াবা প্ৰফিট পাৰ্চেণ্টেজো সোধে, সেইবোৰ আমি লাহে লাহে যেতিয়া অংক কৰি থাকিম আমি লাহে লাহে গম পাই থাকিম বস্তুবোৰ। জাষ্ট আমাৰ মেইন বস্তুখিনি এইখিনিয়ে যে ইনকাম আৰু এক্সপেণ্ডিচাৰ এইবোৰৰ যিটো এটা ৰিলেশ্যন ইনকাম প্ৰফিট আৰু এক্সপেণ্ডিচাৰ। ক্লিয়াৰ হৈছে বস্তুখিনি, সবে বুজিব পাৰিছা। তো আমি ডিআইলৈকে যাম এতিয়া আৰু ওকে। মই আৰু দুটামান তোমালোকৰ হোমৱৰ্কৰ কাৰণে ইয়াতে কৰিব দিওঁ ৰ'বা দুটা, এইখিনি বনাই কিনে মোক চেণ্ড কৰিবাচোন, মই চাই দিম। তো ইনকাম আছে তোমাৰ 20,000, প্রফিট পার্সেন্টেজ আছে তোমার 10%,
এক্সপেন্ডিচাৰ ইকুৱেল টু হোৱাট এইটো এটা নেক্সট তোমাৰ এক্সপেন্ডিচাৰ আছে তোমাৰ 90,000 তোমাৰ প্ৰফিট পাৰ্চেন্টেজ আছে তোমাৰ কিমান তোমাৰ 30% প্ৰফিট পাৰ্চেন্টেজ আছে তো আমাক খুদিছে ইনকাম ওকে ইনকামটো ওলাব লাগে তাৰপিছত আৰু এটা দিছো তোমাৰ expenditure equal to 30,000 loss percentage equal to কিমান তোমাৰ 10% loss হৈছে বিজনেছৰ ইনকাম ইকুৱেল টু হোৱাট তো এইখিনি ওলাবাচোন তিনিটা ইয়াতে দিছোঁ হা এইটো 1 2 আৰু এইটো 3 তো তিনিটা কুৱেশ্যন দিলোঁ মই ইয়াতে তোমালোকে বনাবা তো মই এতিয়া ডিআই লৈকে যাওঁ এইখিনি তোমালোকৰ হোমৱৰ্ক থাকিলে হা এইখিনি কৰিলে তোমালোকৰ বেছিক ক্লিয়াৰ হৈ যাব আৰু মই ৰেকৰ্ডিঙো কৰি দিছোঁ ক্লাছটো লাগিলে এবাৰ আকৌ চাই ল'বা বস্তুখিনি কিবা ডাউট লাগিলে আকৌ মইতো আছোৱে নেক্সট ক্লাছত আকৌ সুধি ল'বা তো ইয়াতে চোৱা ফাৰ্ষ্ট কুৱেশ্যন ইয়াতে আমি ডিআইটো ডাটা কেনেকৈ দিয়া থাকে ইয়াত ডাটাখিনি একদম চিম্পলি দিয়া থাকে আমি জাষ্ট অংকখিনি কৰোঁতে অকণমান টাইম লাগে হা সবতছে লেন্দি টাইপৰ ডিআই হ'ল এইটো ইনকাম আৰু এক্সপেণ্ডিচাৰৰ ডিআই অকণমান টাইম খাই দিয়ে এইটো ডিআই তো ইয়াতে চোৱা পাৰ্চেণ্টেজ অফ প্ৰফিট আৰ্নড বাই টু কোম্পানীজ অভাৰ দ্য 6 ইয়াৰ্ছ 6টা বছৰ দিছে ইয়াতে 2008 পৰা 2013 লৈকে আৰু দুটা কোম্পানীৰ প্ৰফিট পাৰ্চেণ্টেজ দিয়া আছে পাৰ্চেণ্টেজ অফ প্ৰফিট দিয়া আছে কি দিয়া আছে পাৰ্চেণ্টেজ অফ প্ৰফিট কাৰ দুটা কোম্পানী এ আৰু কোম্পানী বিৰ প্ৰফিট পাৰ্চেণ্টেজ দিয়া আছে তো 2008 চনত কোম্পানী এৰ কিমান পাৰ্চেণ্ট প্ৰফিট হৈছে 35% প্ৰফিট হৈছে কোম্পানী বিৰ 2008 চনত কিমান 40% প্ৰফিট হৈছে ঠিক তেনেকৈ 2010 চনত যদি কয় যে কোম্পানী এৰ কিমান পাৰ্চেণ্ট প্ৰফিট 35% প্ৰফিট আৰু কোম্পানী বিৰ 50% প্ৰফিট বুজিব পাৰিছা ডাটা জাস্ট একদম সিম্পল ডাটা দিয়া আছে যে কোম্পানী কোনটো ইয়াৰত কিমান পাৰ্চেণ্ট প্ৰফিট হৈছে তাৰে পাৰ্চেণ্টেজ দিয়া আছে ইয়াতে আৰু ইনকাম আৰু এক্সপেণ্ডিচাৰখিনি আমাৰ কুৱেশ্যনত দিয়া থাকিব কি থাকিব যে ইনকাম আৰু এক্সপেণ্ডিচাৰটো আমাৰ কুৱেশ্যনত থাকিব ইয়াতে জাস্ট পাৰ্চেণ্টেজ অফ প্ৰফিট দিয়া আছে কিছুমান ডাটা এনেকুৱা থাকিব যাতে ইনকাম এক্সপেণ্ডিচাৰো থাকিব প্ৰফিট পাৰ্চেণ্টেজো থাকিব এটা কোম্পানীৰ ইনকাম এক্সপেণ্ডিচাৰ থাকিব আৰু এটা কোম্পানী তোমাৰ প্ৰফিট পাৰ্চেণ্টেজ থাকিব তো তেনেকৈ থাকিব ওকে তো আমি সেইটো হিচাপত চাম ডাটাখিনি বুজিব পাৰিছানে নাই তোমালোকে অকণমান ৰেছপন্স কৰিবা নহ'লে মই বুজি পাম কেনেকৈ চবে বুজিব পাৰিছা বেছিকখিনি ক্লিয়াৰ হৈছেনে চবৰে তো বলা আমি ফাৰ্ষ্ট কুৱেশ্যনটোত যাওঁ তো এক্সপেণ্ডিচাৰ অফ কোম্পানী বি এক্সপেণ্ডিচাৰ অফ কোম্পানী বিৰ কথা কৈছে যে কি দিছে এক্সপেণ্ডিচাৰ অফ কোম্পানী বি 2009 and 2010 are 12 lakh and 14.5 lakh যে কোম্পানী বিৰ কথা কৈছে যে কোম্পানী বি 2009 চনত তোমাৰ যিটো এক্সপেণ্ডিচাৰটো কিমান 12 লাখ কোম্পানী বি 2009 চনত আৰু কোম্পানী বি 2010 চনত এক্সপেণ্ডিচাৰটো তোমাৰ কিমান 14.5 লাখ ৰেসপেক্টিভলি হোৱাট ৱাজ দ্য টোটেল ইনকাম তো দুটা কোম্পানীৰ ইনকাম একেলগে সুধিছে অফ দ্য কোম্পানী বি ইন 2009 and 2010 টুগেদাৰ তো দুটা কোম্পানীৰ একেলগে ইনকামটো সুধিছে ওকে এক সেকেন্ড ৰ'বা expenditure of company B in 2009 and 10 expenditure দিয়া আছে আমি এটা এটাকে ওলাব লাগিব কোৱা স্যার মানে ইয়াতে নহয় আমাক কোম্পানী এৰ কথা কিয় দিছে কাৰণ কোম্পানী বি ৰে অকল আছে বস্তুখিনি আৰু তাৰে মানে এটা ইয়াৰৰ জাস্ট বিচাৰিব লাগে বাট এৰখিনিও দিছে এৰখিনি বেলেগ কুৱেশ্যনত আমি এৰখিনিও পাম ইয়াতে এটা এইটো কুৱেশ্যনত বিৰখিনি সুধিছে হা এইটো কুৱেশ্যনত বিৰ 2009 আৰু 2010 আমাৰ যেটো ইনকাম হয় তো সেই দুটা একেলগ কৰি কিনে সুধিছে কিছুমানত আমাৰ তেনেকুৱা থাকিব কোম্পানী এ আৰু কোম্পানী বি দুটা ডাটাই লাগিব কেতিয়াবা বুজিছা না হয় স্যাৰ তো ইয়াতে আমাৰ কোম্পানী বিৰ কথা কৈছে আমি ঠিক এই পাৰ্চেন্টেজ আৰু ৰেশিওৰ অংকখিনি যেনেকৈ কৰিছিলো যে
DI আছিল না পাৰ্চেণ্টেজ আৰু ৰেচিঅ' দুটা একেলগে আছিল ঠিক তেনেকৈ আমি ইয়াতে বনাম যে কোম্পানী বিৰ কথা কৈছে কোনটো ইয়াৰ 2009 তো এইখিনি আমি আগতে ওলাই লওঁ তাৰে কি যে এক্সপেণ্ডিচাৰ কি দিয়া আছে এক্সপেণ্ডিচাৰ দিয়া আছে এক্সপেণ্ডিচাৰ কিমান বুলি কৈছে 12 লাখ 12 লাখ তো লাখত 5টা জিৰো হয় 12 লাখ তাৰপিছত কি কৈছে এক্সপেণ্ডিচাৰ অফ কোম্পানী বি 2010 আমি হেতু পিছত পাতি আছো হা ইয়াতে পাতিম যে কোম্পানী বি 2010 তাৰে এক্সপেণ্ডিচাৰ কিমান আছে যে 14,50,000 আছে 14.5 লাখ বুলি আছিল নে 14,50,000 ওকে $14,50,000 গম পালো তো আমি দুটা কোম্পানিৰ এক্সপেণ্ডিচাৰ ইয়াতে কিন্তু দিয়া আছে কুৱেশ্যনত দুটা কোম্পানিৰ এক্সপেণ্ডিচাৰ দিয়া আছে দুটা কোম্পানি নহয় এটা কোম্পানিৰে দুটা ইয়াৰৰ 2009 আৰু 2010 যে 2009 আৰু 2010 এক্সপেণ্ডিচাৰ দিয়া আছে আমাক কি দিছে ইনকাম দিছে প্ৰফিট পাৰ্চেন্টেজ ইয়াৰ পৰা আমি টেবুলৰ পৰা ল'ব লাগিব যে 2009 চনৰ প্ৰফিট পাৰ্চেন্টেজ কিমান আছে প্ৰফিট পাৰ্চেন্টেজটো কিমান আছে 2009 চনৰ কোম্পানী বিৰ কথা কৈছে হয় না নহয় 2009 কোম্পানী বি কিমান পাৰ্চেন্ট হয় 35% বুঝিব পাৰিছা এতিয়া ডাটাখিনি আমি কেনেকৈ ল'ব লাগিব 2009 চনত কোম্পানী বিৰ কথা কৈছে আমি এটো ইয়াতে নালাগে এটো কুৱেশ্যনত আমাৰ এটো দৰকাৰ নাই তো বিৰ ডাটা লাগে খালি তো 35% প্ৰফিট তো আমাৰ লাগে কি ইনকাম ওলাব লাগিব তো ইয়াৰ ইনকাম আমি ওলাই লওঁ তো এক্সপেণ্ডিচাৰ মানে কিমান 100% আমি এটো জানোৱে যে এটো 12 লাখৰ ভ্যালু 100% প্রফিট পার্সেন্টেজ 35% আছে তো ইনকামৰ পার্সেন্টেজটো আমাক ইনকামটো হদিছে আমি পার্সেন্টেজ জানো নে না জানো ইনকাম মানে কিমান যে 100% এক্সপেণ্ডিচাৰৰ প্লাস প্রফিট পার্সেন্টেজ আছে 35% তার মানে কিমান 135% আমি ওলাব লাগে আমার কিমান ওলাব লাগে 135% ওলাব লাগে তো আমি জাস্ট ওলাই দিম কেনেকে যে 12 লাখ তো আমি ওপৰত লিখিলো 12 লাখৰ ভ্যালুটো কিমান 100% মাল্টিপ্লাই বাই কিমান পার্সেন্টৰ ভ্যালু ওলাব লাগে আমাৰ 135%ৰ ভ্যালু ওলাব লাগে বাস আমার आंसर এনে ওলাই যাব এটা 0 কাটি দিলো তো থাকিলে কিমান জাস্ট 12,000 মাল্টিপ্লাই বাই 135 আমার ওলাই যাব आंसर 12,000 মাল্টিপ্লাই বাই 135 এখিনি মাল্টিপ্লাই কৰিলে আমাৰ কিমান ওলাব 1,62,000 ওকে মই ডাইৰেক্টলি কৰি দিছো আৰু 1,62,000 তোমালোকে ইয়াতে 12 আৰু 135 যদি মাল্টিপ্লাই কৰা না 162 পাবা ওকে তাৰ পিছত তিনটা জিৰো লগাই দিলে হল 1 লাখ এখিনি যদি তোমালোকে মাল্টিপ্লাই কৰা তো কিমান পাবা যে তোমাৰ 1 লাখ হবে না 16,20,000 হবে এতে মিস্টেক হইছে এটার উপর 16,20,000 1 লাখ নয় 16 লাখ তাকে কই আছো মই 16,20,000 ওকে তো 16,20,000 পাবা এখিনি মাল্টিপ্লাই কৰাৰ পিছত এখিনি গম পালা তো আমি ইয়াতে ইনকাম খিনি কিমান পালো যে ইনকাম পালো 16,20,000 কোনটো কোম্পানী বি 2009 ৰ তো কোম্পানী বি 2009 ৰ ডাটা আমি পাই গলো দুনিয়াকে পাই গৈছো এটো কি হয় যে ইনকাম কোনটো চনৰ 2009 চনৰ কোম্পানী বি 2009 ওকে 16,20,000 তো এতিয়া আমি ওলাব লাগে কোম্পানী বি 2010 চনৰ তো ওলাব লাগে তো কোম্পানী বি 2010 চনত প্ৰফিট কিমান কোম্পানী বি সোয়াসন টেবুলত 50% হয় না নহয় প্রফিট পার্সেন্টেজ 50% প্রফিট তো আমার লাগে ইনকাম লাগে তো ইয়াতে আমি গম পালো যে এটো 100% এক্সপেন্ডিচার মানে কি 100% ইনকাম ওলাব লাগে তার মানে কি আমি কিমান ওলাব লাগিব ইয়াতে এই দুটা প্লাস কৰি দিয়া না জাস্ট কিমান ওলাব লাগিব 150% ওলাব লাগিব বুঝিব পাৰিছা মই ডাইৰেক্টলি দিছো এতিয়া যে তোমাৰ এক্সপেন্ডিচাৰৰ 100% আৰু প্ৰফিট পার্সেন্টেজৰ 50% তার মানে কি 150% আমি ওলাব লাগে হয় না নহয় 150% ওলাব লাগে
ধৰিব পাৰিছানে বস্তুখিনি? Yes, sir. Yes, sir. এইখিনি আমাৰ হ'ল। তো 14,50,000 ভেলু হ'ল তোমাৰ 100% মাল্টিপ্লাই বাই যিমান পাৰ্চেণ্ট ওলাব লাগে, আমাৰ কিমান ওলাব লাগে? ইনকামৰ ভেলু ওলাব লাগে, তাৰমানে 150% ভেলু ওলাব লাগে। বাছ আমাৰ এনচাৰ এতিয়াই ওলাই যাব। কাটি দিয়া, এটা জিৰো, এটা জিৰো কাটি দিলোঁ। তলৰ দুটা জিৰো, ওপৰৰ পৰা দুটা জিৰো কাটি দিলোঁ। তো আমাৰ ইয়াতে ৰিমেইনিং থাকিলে কিমান? যে 14,500 14,500 মাল্টিপ্লাই বাই 15। এইখিনি মাল্টিপ্লাই কৰিলে হৈ যাব 21 লাখ। কিমান থাকিব ৰ'বাচোন, 14,500, আচ্ছা 2 লাখ 14,500 ৰ'বাচোন মই মাল্টিপ্লাই কৰি চাওঁ। 14,500 মাল্টিপ্লাই বাই কিমান আছে? 15 আছে। তো ইয়াতে হ'ব তাৰমানে ইয়াতে কিমান হ'ব? যে 2,17,500। অ'কে, তাৰমানে ইয়াৰে ইনকাম কিমান ওলালে? তাতে 16,20,000 ওলাইছিলে, হয়নে? আৰু ইয়াতে ওলাইছে ৰ'বা ইয়াতে মিষ্টেক এটা হ'ল নেকি ক'ৰবাত? জিৰোটো বেছি কাটিলোঁ নেকি আমি? আচ্ছা, ইয়াতে জিৰো আমি কমকৈ ধৰিছোঁ ন এটা। এতিয়া জিৰো এটা কমকৈ লোৱা হৈছে, 500 নহয়, 3টা জিৰো হ'ব ইয়াতে। আমি সেইটো কাৰণে আমাৰ এনচাৰটো অকণমান কম হৈছে ইয়াতে। ৰ'বা, 3টা জিৰো হ'ব, কাৰণ ইয়াতে আমি এটা জিৰোহে কাটিছোঁ। এই 150 এটা কাটিছোঁ, আৰু এইফালে 50,000 আমি কিমান কাটিছোঁ? এটা কাটিছোঁ। তো ইয়াতে 5,000 থাকিব, মানে 1,45,000। অ'কে, কমাটো ইয়াতে নহ'ব এতিয়া। তো 1,45,000। তো 1,45,000 লগত আমি 15 মাল্টিপ্লাই কৰি দিলে হ'ল। তো আমাৰ কিমান হ'ব? 21,75,000। বাছ। তো আমাৰ দুটা কোম্পানীৰে ইনকাম ওলাই গ'ল। দুটা কোম্পানী নহয়, এটা কোম্পানীৰে দুটা ইয়াৰৰ ইনকাম ওলাই গ'ল। এইটো হ'ল 2009 ইনকাম, 2010-ৰ, আৰু এইটো ইনকাম আছিল 2009-ৰ। তো আমাক কি সুধিছে? কুৱেশ্যনত কি সুধিছে? যে টোটেল অফ ইনকাম, যে দুটা কোম্পানীৰ ইনকামৰ টোটেল সুধিছে আমাক। তো দুটা কোম্পানীৰ ইনকামৰ টোটেল ওলাব লাগে। এটাত আছে 16,20,000 আৰু এটা আছে তোমাৰ 21,75,000। তো এই দুটা প্লাছ কৰি দিলে হ'ল। এনেকুৱা টাইপৰ ডিআইখিনি অকণমান লেন্দি হয় হা। টোটেল আমি এতিয়া টোটেল কৰিম। টোটেল কিমান? যে 16 লাখ কিমান আছিলে এটাতে? 20,000। 16,20,000 প্লাছ 21,75,000। তো আমি এইখিনি প্লাছ কৰি দিলে হ'ল। যে 21,75,000 প্লাছ কিমান আছিলে? 16,000, sorry 16,20,000। তো কিমান হ'ব? 37,95,000। তো এইটোৱে হ'ব আমাৰ এনচাৰ, 37,95,000। তো এনেকুৱা টাইপৰ ডিআইখিনি ন অকণমান লেন্দি হয়। 2, 3, 4টালৈকে কেলকুলেশ্যন আমি কৰিব লাগে। অ'কে, 3টা 4টাকে আমি কেলকুলেশ্যন কৰিব লগা হৈ যায়। তো ইনকাম এক্সপেণ্ডিচাৰৰ ডিআইখিনি ইজি আছে, বাট তোমালোকে কি হয় যে ইয়াতে কেলকুলেশ্যন বেছি লাগিলেও তোমালোকে যেতিয়া প্ৰেক্টিছ কৰিব ন, লাহে লাহে বস্তুখিনি স্পীড হৈ যাব। অ'কে, ইমান টাইম নালাগে তোমালোকক। মই বাৰে বাৰে বুজাই দি আছোঁ বস্তুখিনি, সেইটো কাৰণে অকণমান টাইম বেছি লাগি আছে। অ'কে, চবতছে মানে স্পীড মেথড এইটোৱে, আৰু ইয়াতছে আৰু শ্বৰ্টকাট মেথডত কৰিব নোৱাৰা। এই ফৰ্মুলা ইউজ কৰিলেতো আৰু বেছি টাইমহে লাগি যায়, তাতে ডাঙৰ ডাঙৰ কেলকুলেশ্যন আহিব। বুজিব পাৰিছানে নাই বস্তুখিনি? স্যাৰ আপুনি টোটেলটো কিয় ওলালে? আমাক ইয়াত টোটেল সুধিছে যে ইয়াত দিছে ন, হোৱাট ৱাজ দ্য টোটেল কুৱেশ্যনত চোৱা, হোৱাট ৱাজ দ্য টোটেল ইনকাম অফ কোম্পানী বি ইন 2009 and 2010 টুগেদাৰ। বুজিছেনে? ইনকাম অফ কোম্পানী বি 2009 and 2010 টুগেদাৰ। 2010 আৰু 9-ৰ
মানে ইনকামৰ টোটেলটো সুধিছে তো দুটা কোম্পানীৰ আমি ইনকাম ওলাই লৈছো দুটা ইয়াৰৰে 2009 ৰ ইনকাম ওলাইছো আৰু 2010 ৰো ইনকাম ওলাইছো আৰু দুটা প্লাস কৰি কিনে আমাৰ 37,95,000 আমি পাইছো ওকে ক্লিয়াৰ হৈছে Yes, sir. তো নেক্সট আমি আৰু এটা কোৱেশ্চন চাও যে তোমাৰ কি দিছে ৰেশিও of expenditure of company A and company B in 2012 was 3:4 respectively কি দিয়া আছে expenditure ratio দিয়া আছে কি দিয়া আছে expenditure of company A and company B চাইছা না ইয়াতে company A B দুটাই দিয়া আছে তো ফার্স্ট আমি company A ৰে ডাটা লৈ লও company A কোনটো ইয়াৰ কথা কৈছে 2012 চন 2012 চনৰ কথা কৈছে কি দিয়া আছে ratio of expenditure তো ইয়াতে expenditure দিয়া আছে expenditure equal to কিমান দিয়া আছে কোম্পানি A আৰু B ৰ ৰেশিও হিচাপত দিয়া আছে ইয়াতে ডাইৰেক্টলি ভ্যালু দিয়া নাই তো 3:4 আছে তাৰ মানে কি A ৰ ভ্যালু টু 3 হ'ব আৰু B ৰ ভ্যালু টু 4 হ'ব হয় না নহয় তো A ৰ ভ্যালু টু 3 আছে বাট 3 ললে না আমাৰ ক্যালকুলেশনটো অকনমান ইফাল ইফাল হৈ যায় মানে বেসিক প্ৰবলেম হৈ যায় তো আমি 300 লৈ লৈছো দুটা জিৰো লগাই দিছো ওকে তো রেসপেক্টিভলি আমাক সুধিছে হোয়াট ওয়াজ দ্য রেসপেক্টিভ রেশিও অফ দেয়ার ইনকাম হিহঁতৰ ইনকামৰ ৰেশিওটো সুধিছে আমাৰ ৰেশিও দিয়া আছে এক্সপেন্ডিচাৰৰ কোৱেশ্চনত চোৱা ৰেশিও অফ এক্সপেন্ডিচাৰ অফ কোম্পানী A and B 2012 2012 চনত কোম্পানীৰ যেটো এক্সপেন্ডিচাৰৰ ৰেশিও হেতু দিয়া আছে কোম্পানী A আৰু B 2012 চনত আৰু আমাক সুধিছে ইনকামৰ ৰেশিও সুধিছে ইনকামৰ ৰেশিও তোমাৰ 2012 চনৰ A আৰু B ৰ ইনকামৰ ৰেশিও দিছে তো আমি এটাটাকে ওলাব লাগিব কোম্পানী A 2012 চনটো আমি ওলাইলো তাৰে এক্সপেন্ডিচাৰ দিয়া আছে কিমান যে তোমাৰ 3 দিয়া আছে আমি 300 বনাই লৈছো 3 লৈ কিনেও কৰিব পাৰা কোনো প্ৰবলেম নাই বাট আমাৰ ক্যালকুলেশন ইজি হ'বৰ কাৰণে আমি 300 লৈ লৈছো ইয়াৰ প্ৰফিট পাৰ্সেন্টেজ কিমান আছে কোম্পানী A 2012 চনত প্ৰফিট পাৰ্সেন্টেজ আছে কিমান 30% এছনা ডাটাখিনি আমি কেনেকৈ লব লাগে আমাক সুধিছে কি রেসপেক্টিভ রেশিও অফ ইনকাম তো ইনকামৰ রেশিও লাগে তো আমাৰ ইনকামটো আমি কেনেকৈ ওলাম তো ইনকাম ওলাবৰ কাৰণে আমি কি কৰিব লাগিব পার্সেন্টেজ ইউজ কৰিব লাগিব এক্সপেন্ডিচাৰ মানে সদায় 100% থাকে আমি গমে পাও তো প্ৰফিটৰ পার্সেন্টেজ ওলাব লাগে ইনকামৰ পার্সেন্টেজ ওলাব লাগে তাৰ মানে কিমান 130% কিয় কাৰণ প্ৰফিট আছে ন তো 100% আৰু প্লাস প্ৰফিটৰ পার্সেন্টেজ টু 30 মানে 130% আমি ওলাব লাগে ওকে তো আমাৰ এখিনি ফৰ্মুলাত ভিতৰত আহি যাব আৰু তো 300 টো আমি ওপৰত লিখিছো তলত আহিব হেতু ভ্যালু কিমান হয় 100 মাল্টিপ্লাই বাই কিমান ওলাব লাগে 130% ওলাব লাগে এটা জিরো কাটি দিছো ইয়াৰে এটা কাটি দিছো তো থাকিব কিমান 30 মাল্টিপ্লাই বাই 13 কিমান হ'ব 390 হয় না 339 আৰু তোমাৰ 313 হ্যাঁ 390 হ'ব ঠিক আছে তো আমাৰ ইয়াৰে ইনকামটো কিমান ওলাইছে ইনকামটো হ'ব আমাৰ 390 বুজিব পাৰিছা ক্লিয়াৰ তো এটা কোম্পানী ওলাই গল কোম্পানী A কোম্পানী B ৰ আমি কিমান চনৰ কথা কৈছে কোম্পানী B 2012 সেম ইয়াৰ ইয়াতে এক্সপেন্ডিচাৰ কিমান দিয়া আছে ইয়াৰে কিমান দিয়া আছিল 4 আছিল তাৰ মানে কি আমি 400 লৈ লো প্ৰফিট পার্সেন্টেজ কিমান আছে কোম্পানী B 2012 চনত কোম্পানী B ৰ প্ৰফিট পার্সেন্টেজ কিমান 40% প্ৰফিট আছে মান লাগে ইনকাম তো ইনকাম ওলাব হলে আমি কিমান পার্সেন্ট ওলাব লাগিব 140% ওলাব লাগিব বুজিব পাৰিছা নে এখিনিলৈকে তো 400 টো আমাৰ ওপৰত হ'ব তলত আহিব তোমাৰ 100 এটা মাল্টিপ্লাই বাই 140% ওলাব লাগে এটা জিরো কাটি দিলো তো থাকিলে 40 মাল্টিপ্লাই বাই 14 or not 15 14 তো 40 মাল্টিপ্লাই বাই 14 তো কিমান হ'ব 560 ওকে তো আমি দুটাই পাই গলো ইয়াতে পাইছিলো আমি 390 আৰু ইয়াতে ইনকামটো আমি পালো 560 এই দুটাৰ কি হৈছে হোৱাট ওয়াজ দা রেসপেক্টিভ রেশিও হয় না হোৱাট ওয়াজ দা রেসপেক্টিভ রেশিও
যে কোম্পানী এ আৰু কোম্পানী বি যিটো ৰেসপেক্টিভ ৰেশিও হয় হেতু আমাক দিছে তো আমি হেতু হিচাপত উলাই দিও যে কোম্পানী এ আৰু কোম্পানী বি ইনকামৰ ৰেশিও দিছে কোম্পানী এৰ ইনকাম আছিল 390 ৰেশিও কোম্পানী বিৰ হল 560 তো আমি ইয়াতে বনাও কাটিব পাৰো 0 0 কাটি যাব হয়নে তো 0 এটা কাটি যাব 39 ৰেশিও 56 আমি আৰু কাটিব পাৰো নে আমি আৰু ইয়াতে কাটিব নোৱাৰো হয়নে 3D আমি কাটিব নোৱাৰো তো আমাৰ ৰেশিও এটোৱে থাকিব 39 ৰেশিও 56 বুজিব পাৰিছা এটো অকনমান ইজি আছিল হয়নে কম ক্যালকুলেশন লাগিছে তো আমাৰ ইয়াতে ৰেশিওটো হ'ব 39 ৰেশিও 56 মূল কাছানা নাই Yes, sir. বাকি জিমা নাগেশ তোমালোকে বুজিব পাৰিছা হয় স্যার পাইছো আৰু এটা কথা তোমালোকক সুধিব খুজো মানে একেদিন ক্লাছ অকনমান মই ঘনে ঘনে দিলে বেয়া হ'ব নেকি কোর্স কে প্রবলেম তো নহব তোমালোকৰ সাগে বন্ধই আছে একেদিন হয় না হয় বন্ধ আছে স্যার বাকি নার্গিসৰ প্রবলেম হ'ব নেকি নহয় স্যার প্রবলেম নহয় তো আমি বস্তুখিনি অকনমান সোনকালে আগবঢ়াবৰ কাৰণে অকনমান ক্লাছখিনি মই হেৰি কৰিম তেনেকৈ শিডিউল এটা তোমালোকক বনাই দি আছো আৰু ক্লাছখিনি তোমালোকক 7টাৰ পৰা দিও নেকি 8টা নিদি কিনে 7টাৰ পৰা দিয়া ভাল হ'ব নেকি মই ভাবি আছো হয় স্যার 7টাৰ পৰা দিলে প্ৰবলেম হ'ব নেকি নাই স্যার কোনো প্রবলেম নেই নাৰ্গিস পাৰিবা না 7টাৰ পৰা পারেন ঠিক আছে তেতিয়াহ'লে মই হেৰি কৰো 7টাৰ পৰা ক্লাছখিনি দিম দিয়া আজি 8টাত দিছো বাৰু হেতু আমাৰ ফিক্স থাকিব হা আৰু মই ডেখিনি তোমালোকক মই জনাই আছো কি কৰা যায় একেদিন মানে মোৰ বেলেগ ক্লাছ নাই নতুন বেচ স্টাৰ্ট হোৱা নাই এতিয়ালৈকে তো তোমালোকৰ ক্লাছখিনি মই ভাবিছো অকনমান বেছিকে লৈ অকনমান আগবঢ়াই দিম বেলেগ বেচ আহি গলে আকৌ পাৰ্ট হৈ যাব ন তেতিয়া ডেখিনি একেদিন আমি যদি পাৰো পসিবল যদি হয় তেতিয়া হলে আমি সপ্তাহত 5 দিন মান যদি কৰিব পাৰো তেতিয়া হলে আমাৰ কোৰ্সখিনি অকনমান স্পিডত যাব আৰু তো হেতুৱে কৰিম দিয়া মই ডেখিনি তোমালোকক জনাই দিম ৰবা তো ইয়াতে আমাৰ দুটা কোৱেশ্চন হল ইনকাম এক্সপেন্ডিচাৰ তো ইনকাম এক্সপেন্ডিচাৰ কোৱেশ্চনখিনি আমি এনেকে বনাব লাগে জাস্ট আমাৰ ইয়াতে কি বস্তু আগৰ নিচিনাই আমাক ফাৰ্ষ্টটো কি দিছিলে টোটাল দিছিলে তো দুটা প্লাস কৰিব লগা হৈছে জাস্ট আমি কি উলাব লগা হৈছে যে ইনকাম আৰু এক্সপেন্ডিচাৰ এইবোৰ উলাব লগা হৈছে আমাক ইনকাম উলাব দিছিলে ঠিক তেনেকৈ ইয়াতে আমাৰ সেম ইনকামে উলাব দিছে জাস্ট তাৰে ৰেশিও দিছে ৰেশিও কেনেকৈ উলাব লাগে আমি অলৰেডি গম পাই আহিছো আগতে বহুত কেটা টাইপ দিছো ঠিক তেনেকৈ কোৱেশ্চন নম্বৰ 3 ইয়াতে কি দিছে যে টোটাল এক্সপেন্ডিচাৰ অফ কোম্পানী এ ইজ অল দা ইয়াৰ টুগেদাৰ was 82.5 lakh what was the total income of company A in all the year together আচ্ছা ইয়াতে কোৱেশ্চনটো কি উদিছে সব কোৱেশ্চনটো কনফিউজিং হয় অকনমান তো এক্সপেন্ডিচাৰ অফ কোম্পানী এৰ কথা কৈছে তাৰে কি দিছে এক্সপেন্ডিচাৰ তাৰে এক্সপেন্ডিচাৰ দিছে কোম্পানী এৰ কি দিয়া আছে এক্সপেন্ডিচাৰ দিয়া আছে ওকে in all the 5 years তো ইয়াতে গুটেই 5টা বছৰৰ এক্সপেন্ডিচাৰ দিয়া আছে হেতু আমি কেনেকৈ লব পাৰো লবই নোৱাৰো এটা ইয়াৰৰহে আমি এক্সপেন্ডিচাৰ লব পাৰো তো এক্সপেন্ডিচাৰ আমি আমাক যদি কয় যে 2008 ৰ এক্সপেন্ডিচাৰ লাগে আমি উলাব পাৰিম নে নোৱাৰো 2009 ৰ এক্সপেন্ডিচাৰ নাই এই গুটেই 5টা ইয়াৰৰ এক্সপেন্ডিচাৰ একেলগে দিছে হেতু পসিবল নহয় আমি তাৰ পৰা প্ৰফিট আমি কেনেকৈ উলাম ওকে তাৰ আমি প্ৰফিট উলাব পাৰিম বাট ইনকামটো আমি উলাব নোৱাৰো যে কোনটো ইয়াৰত কিমান ইনকাম হৈছে আমি এটো কেনেকৈ উলাম হেতু আমি উলাব নোৱাৰো কাৰণ এক্সপেন্ডিচাৰ আমাৰ বেলেগ কে দিব লাগিব 2008 ৰ টু বেলেগ 2009 ৰ টু বেলেগ তেতিয়া হলেহে আমি উলাব পাৰিম হয় না নহয় তো ইয়াতে সোৱা টোটাল এক্সপেন্ডিচাৰ অফ কোম্পানী এ ইজ অল দা ইয়াৰ টুগেদাৰ was 82.5 lakh what was the total income লাগে তো আমাৰ যদি 2008 ৰে আমি উলাব যাও ফৰ এক্সাম্পল আমি 2008 ৰ উলাব 2008 তো এক্সপেন্ডিচাৰটো আমি কিমান ধৰিম একো নাই প্ৰফিট পাৰ্চেন্টেজটো আমি পাম বাৰু যে 2008 চনত কোম্পানী এৰ 35% আছে তো আমাৰ লাগে ইনকাম উলাব লাগে তো ইনকাম যদি আমি উলাব যাও এক্সপেন্ডিচাৰটো দিয়া থাকিব লাগিব ন তো ইয়াতে এক্সপেন্ডিচাৰ দিয়া আছে অল দা ইয়ার্স গুটেই কেটা বছৰ মিলি কিনে আছে একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে
তো আমি 2008 চনৰ এক্সপেন্ডিচাৰ আমি কিমান ল'ব নোৱাৰো তো ইয়াতে আমাৰ এনসাৰটো হ'ব ডাটা ইনসাফিসিয়েন্ট এনেকুৱা অপশন থাকিব হা ডাটা ইনসাফিসিয়েন্ট বুলি থাকিব বা তেনেকুৱা তোমাৰ নন অফ দা এবভ এনেকুৱা কিবা এটা অপশন থাকে অপশন কুৱেশ্যনত অপশন থাকিব আমি হেইটোহে সিলেক্ট কৰিব লাগিব কাৰণ ইয়াতে আমি এটা ইয়াৰৰ যদি আমি ইনকাম ওলাব যাও আমাক খুদিছে গোটেই কেইটা ইয়াৰৰ ইনকাম একেলগে মানে টোটাল কৰিব দিছে 2009 চনত কিমান ইনকাম হৈছে 2010 চনত কিমান ইনকাম হৈছে 2012 চনত কিমান হৈছে তো এনেকা আমাৰ ইনকাম খিনি হতিছে বাট ইয়াতে তোমাৰ এক্সপেন্ডিচাৰ নাই আমি ইনকাম কেনেকৈ ওলাম নোৱাৰো ওলাব তো হেতু কাৰণে ইয়াতে কি হ'ব ডাটা ইনসাফিসিয়েন্ট ওকে বা নন অফ দা এবভ এনেকুৱা আনসাৰ এটা থাকিব বুজিব পাৰিছানে কিয় ৰিজনটো বুজিব পাৰিছা আমাৰ এনেকুৱা টাইপৰ কুৱেশ্যনো থাকে তো ইয়াতে আৰু ক্যালকুলেশন কৰি কোনো লাভ নাই কাৰণ আমাৰ এক্সপেন্ডিচাৰ নাই দুটাই যদি মিসিং এটু মিসিং তো আমি জাস্ট প্রফিট পার্সেন্টেজ দিয়ে আমি কি কৰিম ইয়াতে ক্যালকুলেশনে কৰিব নোৱাৰিম হলে ইনকাম দিয়া থাকিব লাগিব নহলে এক্সপেন্ডিচাৰ দিয়া থাকিব তো ইয়াতে কি হৈছে যে এক্সপেন্ডিচাৰো নাই ইনকামও নাই তো আমি জাস্ট পার্সেন্টেজ দিয়ে আমি কেনেকৈ ওলাম একো ওলাব নোৱাৰিম okay sir yatte question to what was the total income of company A in all the years together boli dise 2008 boli nai dia hetu 2008 boli nai all the year together boli ase to ami eta yearor income khini ulabo lagbe eta yearor income jodi ami ulabo lage for example 2008 or ami example loisu just 2008 sonor company A 2008 sonor income to ami keneke ওলাব নোৱাৰো ঠিক তেনেকৈ আমি যদি যাও যে কোম্পানী এ 2009 ৰ ইনকাম ওলাল তো এক্সপেন্ডিচাৰ ইয়াতে একো নাই এক্সপেন্ডিচাৰ কুৱেশ্যন হৈ আছে তো এটা প্ৰফিট পাৰ্চেন্টেজটো আছে প্ৰফিট পাৰ্চেন্টেজ 2009 ৰ 45% তো আমি ইনকামও ওলাব লাগিব তো ইনকামটো আমাৰ কুৱেশ্যন হৈ আছে তো আমি ইয়াতে এক্সপেন্ডিচাৰো নাপাও ইনকামও নাপাও তো আমি এটা বস্তু কমসে কম দুটা বস্তু থাকিব লাগিব তেতিয়াহলেহে আমি কিবা এটা ওলাব পাৰিম বুজিব পাৰিছানে এতিয়া তো আমি এটা ইয়াৰৰ উলাই কিনেহে আমি প্লাস কৰিব পাৰিম তো ইয়াতে এটা ইয়াৰৰ উলোৱাৰ মানে তেনেকুৱা সিস্টেমে নাই তো ইয়াতে টোটাল দিয়া আছে যে অল দা ইয়াৰ টুগেদাৰ তাৰে এক্সপেন্ডিচাৰ দিয়া আছে যে আমি হেতু ইয়াতে ইউজ কৰিব পাৰিম জানো যে 82.5 লাখ এটো ইউজ কৰিব পাৰিম নে ইয়াতে নোৱাৰো কিয়নো 2008 চনৰ কাৰণে এটো নহয় এটো গুটেই কেটা ইয়াৰৰ কাৰণে হয় 2008 ৰ কাৰণে হয় 2009 ৰ কাৰণে হয় তো আমি পাৰ্ট কৰা নাই ডাটা খিনি ইয়াতে তো ডাটা খিনি ইয়াতে ইনভ্যালিড ডাটা দিয়া আছে ডাটা খিনি ভ্যালিড নহয় ইয়াতে বুজিব পাৰিছানে ধৰিব পাৰিছা তো নেক্সট ইয়াতে কি দিয়া আছে if the expenditure of company A and B in 2013 were equal the company A আৰু B ৰ expenditure to কি আছিল যে equal আছিল and the total income of two companies was 5.7 lakh দুটা কোম্পানিৰ যেটো তোমাৰ কি আছে যে ইনকাম হেতু 5.7 লাখ আছে ওকে what was the total expenditure of two companies যে 2013 চনত কোম্পানি A আৰু B ৰ তোমাৰ কি দি আছে the expenditure যে কোম্পানি A 2013 ৰ expenditure কিমান দি আছে expenditure of company A and company B were equal তো ইয়াতে equal বুলি দিয়া আছে যে company A আৰু company B যেটো expenditure হয় হেয়া equal মানে 100 for example আমি ইয়াতে expenditure টো আমাৰ ইয়াতে দিয়া নাই but income টো দিয়া আছে ইয়াতে ওকে income টো কিমান দিয়া আছে দুটা কোম্পানি একেলগ কৰি কিনে 5.7 লাখ মানে 5,70,000 ওকে তো ইয়াতে আমাৰ ইনকাম দিয়া আছে এক্সপেন্ডিচাৰ দিয়া নাই এটো আমি ওলাব পাৰিম প্ৰফিট পাৰ্চেন্টেজ কিমান আছে the profit percentage তোমাৰ কিমান আছে যে A 2013 40% তো ইয়াতে ইনকাম টো দিয়াই আছে ইনকাম টো ইয়াতে কিমান দিয়া আছে 5.7 লাখ হয় না এটো তোমালোকক মানে মই হোমৱৰ্ক দিম হা মই হেকটো কাৰণে বুজাই দিছো এটো তোমালোকে বনাই আনিবা তো ইনকাম টো ইয়াতে দুনিয়াকে দিয়া আছে কিমান দিয়া আছে যে 5.7 লাখ দিয়া আছে হয় না তো ইনকাম টো দিয়া আছে তো আমাৰ লাগিব কি এক্সপেন্ডিচাৰ ওলাব লাগে ইয়াতে আমাক খুদিছে এক্সপেন্ডিচাৰ তো এক্সপেন্ডিচাৰ টো ইয়াতে আমি কি কৰিম যে তোমাৰ এক্সপেন্ডিচাৰ টো হেতু হিচাপত আমি লব লাগিব ওলাব লাগিব ওকে তো দুটা কোম্পানি টু একেলগে দিছে কিন্তু ইয়াতে পার্ট কৰি দিয়া নাই একেলগে দিছে A আৰু B তো আমাক খুদিছে টোটাল এক্সপেন্ডিচাৰ অফ টু কোম্পানিজ ইন 2013 যে দুটা কোম্পানি তুমি এক্সপেন্ডিচাৰ টো ওলাবা ইয়াৰে কিবা এটা এক্সপেন্ডিচাৰ ওলাব কোম্পানি B ৰ কিবা এটা ওলাব
তো সেই দুটা কোম্পানী এক্সপেণ্ডিচাৰ মিলাই কিনে আমাৰ টোটেল কৰিব দিছে হোটেলটা টোটেল ওকে টোটেলটো ওলাব লাগে এইটো ট্ৰাই কৰিবাচোন পাৰা নেকি হ'ব না এইটো ট্ৰাই কৰিবা আৰু তাতে মই 3টা নে 4টা কোৱেশ্চন দিলো সেইখিনি ট্ৰাই কৰিবা কৰি কিনে মোক সেন্ড কৰিবা মই চাই দিম ওকে আৰু নেক্সট ক্লাসটো আজি কিবাৰ হয় টিউজডে ন কালি সাগে নেক্সট ক্লাসটো মই দিম নেক্সট ক্লাসটো কালি সাগে থাকিব হা আমি সপ্তাহত 5টা পাৰিলে 5টা 6টা তেনেকৈ ক্লাস কৰিম আৰু একেদিন তাৰপিছত অকণমান কমাই দিম দিয়া নেক্সট এক সপ্তাহ 15 দিন মান চলক এনেকৈ আৰু মোৰ নেক্সট বেচ 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব ন একেদিন তেনেকৈ চলো প্ৰবলেম হ'ব নেকি কাৰোবাৰ কিবা প্ৰবলেম হ'লে জনাবা মোক যদি তেনেকৈ দিলে প্ৰবলেম হয় ওকে দিয়া ঠিক আছে আজি ইমানতে আমি এৰো নেক্সট ক্লাছত আমি আকৌ লগ পাম তো এইটো তোমালোকে বনাই আনিবা কিবা ডাউট আছে কাৰোবাৰ যদি ডাউট আছে সুধিব পাৰা নাৰ্গিছ শ্ৰাৱস্তি কিবা আছে সুধিব কাৰণে বুজিব পাৰিছানে নাৰ্গিছ হয় স্যার পাৰিছো হয় এখিনি ট্ৰাই কৰিবা হোমৱৰ্কখিনি কৰিবা আৰু কৰি কিনে মোক সেন্ড কৰিবা দিয়া ঠিক আছে আজি ইমানতে এৰিছো অহা ক্লাছত আমি আকৌ লগ পাম